हेलो बंधुসকল, আজিলৈ আহিছোঁ ট্ৰেড লাইসেন্স কেনেকৈ বনাব লাগে সেইটো আলোচনা কৰিম। প্ৰথমতে এই ট্ৰেড লাইসেন্স সাৰ্চ কৰিব লাগিব। তাৰপিছত 2 নম্বৰ অপশ্যনত পাব। 2 নম্বৰ অপশ্যনত ক্লিক কৰাৰ পিছত ওপৰত এটা ক্লিক কৰিব লাগিব এপ্লাই অপশ্যনত। ইয়াত এটা ক্লিক কৰিব লাগিব। তাৰপিছত এনেকুৱা অপশ্যন পাব। মোবাইল নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব। মোৰ বনোৱা আছে, সেইকাৰণে ইয়াৰ পৰা অটোমেটিক লৈ ল'ব। মই ক্লিক কৰি দিছোঁ। পাছৱৰ্ড আৰু মোবাইল নম্বৰ সিলেক্ট হৈছে। তাৰপিছত এতিয়া টিক মাৰ্ক কৰিব লাগিব। সাইন ইন কৰিব লাগিব। যিসকলৰ পাছৱৰ্ড আৰু বনোৱা নাই সেইসকলৰ ইউজাৰত যায় এটা ফৰ্ম পাব। সেই ফৰ্মখন ফিলআপ কৰিব লাগিব। তাৰপিছত পাছৱৰ্ড বনাব লাগিব। পাছৱৰ্ড বনোৱাৰ পিছত তাৰপিছত এনেকুৱা অপশ্যন পাব। তো মই এতিয়া সাইন ইন কৰি দিম। মই সাইন ইন কৰি দিছোঁ। যেহেতু ট্ৰেড লাইসেন্স কৰাৰ আগতে কমন এপ্লিকেশ্যন ফৰ্মখন ফিলআপ কৰিব লাগিব। তাতে এটা সাৰ্টিফিকেট পাব। সাৰ্টিফিকেট নম্বৰ পাব কেইটামান। ওপৰত ভিউ অল অপশ্যন ইয়াত ক্লিক কৰিব লাগিব। এই সাইডত আছে ভিউ অল অপশ্যন। ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন পাব। আসাম সিলেক্ট থাকিব। তাৰপিছত এই সাৰ্চ বটনত যাই কেনে কমন এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব লাগিব। 2 নম্বৰ অপশ্যন তলত দিয়া আছে। এই 2 নম্বৰ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত পাঁচটা মান ফাইল মানে ফৰ্ম পাব। সেই 5টা মান ফৰ্ম ফিলআপ কৰিব লাগিব। মই ক্লিক কৰি দিছোঁ। এতিয়া আহিছে 5টা মান ফৰ্ম। ইয়াত টিক মাৰ্ক কৰি আপোনাৰ নামটো লিখি দিব লাগিব। যিসকলৰ কাৰণে ট্ৰেড লাইসেন্স বনাব সেইসকলে নিজৰ নামটো লিখি দিব লাগিব। ওপৰত টিক মাৰ্ক কৰি তাৰপিছত ওপৰত টিক মাৰ্ক কৰি তাৰ তলত ফাৰ্ষ্টৰ অপশ্যন সিলেক্ট কৰিব লাগিব। তাৰপিছত নাম দিব লাগিব। এতিয়া আহিল। এতিয়া নিউত ক্লিক কৰাৰ পিছত ওপৰত ডেট দিব লাগিব। আজি যেদিন বনাব সেই দিনতকৈ 2 মাহ আগৰ ডেটটো দি দিব। 2 মাহ ডেট দি সেভ এণ্ড নেক্সট ক্লিক কৰিব। এনেকুৱা কৰি সেভ এণ্ড নেক্সট ক্লিক কৰি ফৰ্ম ফিলআপ কৰিব লাগিব। ফৰ্ম ফিলআপ কৰাৰ পিছত সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব। এটাৰ পিছত এটা কৰিব লাগিব। একেবাৰে ফাইনেল ডেষ্টিনেশ্যনত যাব লাগিব। এতিয়া ফৰ্ম আহিছে। পেন কাৰ্ড নম্বৰ বহাব লাগিব। তাৰ তলত পেন কাৰ্ড সিলেক্ট কৰিব লাগিব। তাৰপিছত কি কৰিব লাগিব, ওপৰত 2B ইয়াত নেম দিব লাগিব। এইখন ফৰ্ম বহুত ইজি হয়। সকলোৱে ফিলআপ কৰিব পাৰিব। তো এতিয়া মোৰ নাম দিম 2B নেম এজ পেন কাৰ্ড। তাৰপিছত নেম ডেজিগনেশ্যন নাম ইয়াত দোকানৰ নামটো দিব লাগিব। দোকানৰ নাম যিটো ৰাখিব বিচাৰে সেইটো দিব লাগিব। তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব। তাৰপিছত পেন কাৰ্ড ভেৰিফাই কৰিব লাগিব। ইয়াত ডেট অফ বাৰ্থ দিব লাগিব। মই শৰ্টকাট কৰি কৈ আছোঁ আৰু শৰ্টকাট কৰি কম কাৰণ বহুত সময় লাগিব। কমসে কম আধা ঘণ্টা লাগিব এইখন ফৰ্ম ফিলআপ কৰোঁতে। শৰ্টকাট কৰি কৈ দি আছোঁ। ইজি হয় ফৰ্ম, কিন্তু ফৰ্ম 5খন দৰিয়াই ফিলআপ কৰিব লাগিব। এতিয়া মোৰ পেন কাৰ্ডটো ভেৰিফাই হৈ গৈছে ছাকচেছফুলি। তাৰ তলত বহাব লাগিব। ইয়াতে সিলেক্ট কৰি দিব লাগিব। মই আদাৰ্ছ দি দিছোঁ। লাহে কৰি যাব লাগিব। এতিয়া হাউচ নম্বৰ দিব লাগিব, যিটো দোকানৰ নম্বৰ হয়। ৰুম নম্বৰ দিব লাগিব যদি থাকে, যদি নাথাকে নিদিলেও হ'ব। যিকেইটা ষ্টাৰ মাৰ্ক আছে ৰেড কালাৰৰ সেইকেইটা কৰিব লাগিব। সেইকেইটা ফৰ্মখন ফিলআপ কৰিবই লাগিব। তাৰপিছত সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব। একৰ পৰা এক কৰিবই লাগিব। একবাৰে ডিটেইলছ ক'ব নোৱাৰিম, বহু সময় লাগিব। মই ফৰ্মখন ফিলআপ কৰি দিছোঁ, চাব পাৰিব। সেভ এণ্ড নেক্সট কৰি দিছোঁ।
এতিয়া 4 নম্বৰ ফৰ্ম ফিল আপ আহিছে। এতিয়া এইখন ফৰ্ম ভালদৰে ফিল আপ কৰিব লাগিব। তাৰপিছত সেভ এণ্ড নেক্সট ক্লিক কৰিব লাগিব। কোৱালিটি বঢ়াই আপোনালোকে ভালদৰে চাই তাৰপিছত ফৰ্মখন ফিল আপ কৰিব। মেইল সিলেক্ট কৰি দিছোঁ, নেম দি দিছোঁ, তাৰপিছত দোকানৰ নাম দি দিছোঁ। তাৰপিছত বিল্ডিং নম্বৰ মানে কোনটো দোকানৰ যিটো দোকান আছে সেই দোকানখনৰ বিল্ডিং নম্বৰ দিব লাগিব। তাৰপিছত কোনটো ৰাস্তা হয় সেইটো দিব লাগিব। তাৰপিছত এইটো জেড মানে ফৰ্মখন ফিল আপ কৰিব লাগিব। ইমেইল আইডি দিব লাগিব, লোকেশ্যন দিব লাগিব, সব কুছ দিব লাগিব। তো এতিয়া সেভ এণ্ড নেক্সট ক্লিক কৰি দিম। মোৰ 5 নম্বৰ ফৰ্মখন এতিয়া ফিল আপ কৰিব লাগিব। এইটো শৰ্টকাট কৰি দিম, সবকেইটা সিলেক্ট কৰি দিম। মই তলৰ যিকেইটা টিক মাৰ্ক কৰি কৰাৰ অপশ্যন আছে, মই 3 নম্বৰ ইয়াৰ পৰা 4 নম্বৰ অপশ্যন সিলেক্ট কৰিম। MSME মিডিয়াম এইটো সিলেক্ট কৰি দিম। তাৰপিছত মই ইয়াত গ্ৰীণ কালাৰ সিলেক্ট কৰি দিম। মোৰ সবকেইটা ফৰ্ম ফিল আপ হৈ গ'ল। এতিয়া তলৰ এটা আছে আদাৰ, এইটো সিলেক্ট কৰিম। তাৰপিছত কেপচাখন বহুৱাই সেভ এণ্ড নেক্সট কৰিব লাগিব। এতিয়া এখন ফৰ্ম ফিল আপ কৰিব লাগিব। মই ডিটেইলছ দেখুৱাই আছোঁ আপোনালোকক কেনেদৰে ফৰ্মখন ফিল আপ কৰিব লাগে। কোৱালিটিবোৰ ৱাইজ চাই ল'ব। এতিয়া সাবমিট কৰি দিব লাগিব। ফাৰ্ষ্টৰ অপশ্যন ক্লিক কৰিব লাগিব। এটাচড ক্লিক কৰিব লাগিব। কেইটামান ডকুমেণ্টছ আপলোড দিব লাগিব। এতিয়া ডিটেইলছখন চাব পাৰিব, ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই ল'ব। মই দেখুৱাই আছোঁ, পুৰা চাব। এতিয়া ইয়াত 3টা কাৰ্ড আপলোড কৰি দিব লাগিব, সিলেক্ট কৰিব লাগিব। আপলোড কৰাৰ অপশ্যনটো ভালদৰে আপোনালোকক দেখুৱাম কেনেকৈ আপলোড কৰিব লাগে। মই প্ৰথমত পেন কাৰ্ড কৰি দিম। পেন কাৰ্ড দি দিলোঁ। তাৰপিছত মই ড্ৰাইভিং লাইচেন্স দি দিম। দ্বিতীয় নম্বৰ যিটো আছে ড্ৰাইভিং লাইচেন্স PDF ফাইল হিচাপে দিব লাগিব। একেবাৰে লাষ্টৰ যিটো আধাৰ কাৰ্ড দি দিম। নিজৰ মতে দিব পাৰিব যদি দিব পাৰে। আধাৰ কাৰ্ড সিলেক্ট কৰিলোঁ। এতিয়া আধাৰ কাৰ্ড দি দিম। এতিয়া সেভ কৰিব লাগিব।
সেভ কৰি দিছোঁ। এতিয়া ফাইনেল সাবমিট কৰিব লাগিব। তলত ফাইনেল সাবমিট কৰিব লাগিব। যদি চাব পাৰে তেনেহ'লে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাব পাৰিব ক'ৰবাত ভুল হৈছে না নাই। তো ফাইনেল সাবমিট কৰি দিছোঁ মই। এতিয়া নাম্বাৰখন আহিছে, যেটো ট্ৰেড লাইসেন্সত নাম্বাৰ লাগে কেইবাটামান ৰেফাৰেন্স নাম্বাৰ আৰু বিন নাম্বাৰ লাগে। তো ইয়াত দেখা গ'ল। এতিয়া স্ক্যানিং ষ্টাৰ্ট কৰিম। স্ক্যানিং ষ্টাৰ্ট কৰিছোঁ মই। মোৰ হৈ গৈছে ফৰ্মখন ফিলআপ। এতিয়া ফাইনেল ট্ৰেড লাইসেন্সত যাব লাগিব। ট্ৰেড লাইসেন্সৰ কাৰণে এপ্লাই কৰিব লাগিব। এই নাম্বাৰ